মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ত্ৰিভুজৰ খণ্ড নম্বৰ 11 লৈ আহিছোঁ আৰু তাত আমি অনুশীলনী 7.3 3 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম। যোৱা ক্লাছত তোমালোকে হয়তো চাইছিলা যে আমি 2 নম্বৰ কুৱেশ্যনলৈকে শেষ কৰিছিলোঁ। আজি আমি 3 নম্বৰ কুৱেশ্যনৰ পৰা বাকী থকা প্ৰশ্নকেইটা আমি শেষ কৰিম। আহাচোন আমি প্ৰশ্নৰ মাজলৈ যাওঁ। আমাৰ প্ৰথম প্ৰশ্নটো দিছে 3 নম্বৰটো চোৱা, ভালকৈ বুজি ল'বা। এটা ত্ৰিভুজ, এইটো এটা ত্ৰিভুজ ABC, কোনটো ABC এটা ত্ৰিভুজ আৰু ত্ৰিভুজটোৰ দুই বাহু AB আৰু BC আৰু AB আৰু BC, AB আৰু BC আৰু মধ্যমা AM, এই মধ্যমা AM ডাল আন এটা ত্ৰিভুজ PQRৰ PQQR আৰু মধ্যমা PNৰ সমান। এতিয়া চোৱা, এটা ত্ৰিভুজতে আমাৰ দুয়োটা সমান বুলি দিয়া নাই। আমাক কৈছে যে ABC ত্ৰিভুজৰ AB ডাল PQRৰ PQ ডালৰ সমান। আকৌ কৈছে BC ডাল কাৰ সতে সমান? QRৰ সতে সমান। আৰু কৈছে এই যিডাল উন্নতি কি বুলি মধ্যমা বুলি দিছে। চোৱা, মই তোমালোকক আগতেও কৈছিলো মধ্যমা আৰু উন্নতিৰ কি পাৰ্থক্য। এতিয়া মধ্যমা হ'ল মধ্যমা আৰু উন্নতি এতিয়া মধ্যমাডাল হ'ল এটা যিকোনো ত্ৰিভুজৰ যিকোনো শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ টানা, ভূমিৰ মাজলৈ টানা ৰেখাডালেই হ'ল মধ্যমা। আৰু উন্নতিটো হ'ল শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ টানা লম্বডাল। উন্নতি শব্দটো থকাৰ লগে লগে আমি কম যে কোনকেইটা 90 ডিগ্ৰী হ'ব, যিকেইটা উৎপন্ন হয়। আৰু যেতিয়া মধ্যমা হয় তেতিয়া এই দুইটা বাহু সমান হৈ পৰিব। এতিয়া আমি চাওঁ, এই দুটা ত্ৰিভুজৰ মধ্যমা দুডালো সমান দিছে আৰু আমাক এই বাহুকেইটাও সমান দিছে। আমি দেখাব লাগে ABM সৰ্বসম PQN। আমি প্ৰথম কি দিয়া আছে আৰু কি উলিয়াব লাগে সেইটো আমি লিখি লওঁ। এতিয়া চোৱা, 1 নম্বৰ কুৱেশ্যনত আমি লিখো যে কি দিয়া আছে। এতিয়া দিয়া আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQRৰ কি দিয়া আছে আমি ভালকৈ লিখি ল'ব লাগিব। AB সমান আমাক দিছে PQ আৰু আমাক দিছে BC সমান আমাক দিছে QR আৰু এটা দিছে আমাক আৰু মধ্যমা AM সমান আমাক কি দিছে? PN। আমি দেখুৱাব লাগে চোৱা কি দিছে আমাক দেখাবলৈ, ত্ৰিভুজ ABM সৰ্বসম ত্ৰিভুজ PQN। আমি এই দুটা ত্ৰিভুজ আঁকিব লাগে। যিহেতু আমি এই দুটা ত্ৰিভুজ সৰ্বাংগসম, এইটো এনেকৈ দিলো আমি, এইটো এনেকৈ আৰু এইটো হ'ল এনেকৈ, এইটো PN আৰু Q। এতিয়া দিছে চোৱা, AB ডাল আমাৰ PQৰ সমান। গতিকে আমি প্ৰথম লিখিব লাগিব সমাধান কৰোঁতে আমি দিওঁ প্ৰথম ত্ৰিভুজ ABM আৰু ত্ৰিভুজ PQNৰ এই ত্ৰিভুজ দুটা ABM আৰু PQNৰ প্ৰথমে আমি লিখো AB সমান PQ। কিয়? এইটো আমাৰ দিয়া আছে। তাৰপিছত আমি কৈছো যে AM ডালো কাৰ সমান? PNৰ সমান। AM সমান PN দিয়া আছে। মধ্যমা দুডাল সমান বুলি আমাৰ দিয়া আছে।
এবাৰ আৰু আমাক এটা শৰ্ত হলে আমি ত্ৰিভুজ দুটা সৰ্বসম দেখাব পাৰিম আমি কি শৰ্ত ল'ব পাৰিম যিহেতু AM আৰু PN দুয়োডালে মধ্যমা গতিকে হি তাহাঁতৰ ভূমিটোক কি কৰিছে সমানে দুভাগ কৰিছে অৰ্থাৎ আমি কি লিখিব পাৰিম BM সমান QN কিয় কাৰণ AM আৰু PN তাৰ মধ্যমা PN দুয়োডাল BC আৰু QR মধ্যমায়ে ভূমিটো সদায় দুভাগ কৰে এতিয়া আমি তিনটা কন্ডিশন পাই গলো এটো আমি দেখিছো বা এটো আমি দেখিছো বা আৰু এটো আমি দেখিছো বা গতিকে আমি কি শর্তমতে কোনটো শর্তমতে আমি ত্রিভুজ দুটা সৰ্বসম দেখাব পাৰো এতেকে বা শর্তমতে ত্রিভুজ কি ত্রিভুজ আছিলে আমাৰ ABM সৰ্বসম PQN ABM সৰ্বসম PQN এইটোৱে আমাক যেটো প্ৰমাণ কৰিবলৈ দিছে সোৱা ABM সৰ্বসম PQN হেতু প্ৰমাণ কৰিবলৈ দিছে গতিকে আমি ইয়াত লিখি দিব পাৰো যে দেখুৱা হল এইটো N আছিলে আমাৰ দেখুৱা হল এতিয়া আমি আহোঁ পিছৰ পাৰ্টটোলৈ পিছৰ পাৰ্টটোত আমাক কি কৈছে সোৱা ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR বুলি আমাক দেখাব দিছে আমি কি দেখুৱাব লাগে ইয়াতে প্ৰথমখিনি আমাৰ একে দেখুৱাব লাগে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR অৰ্থাৎ আমি ত্ৰিভুজ দুটা যদি আঁকি লওঁ এটো হৈ গল ABC আৰু এটো হৈ গল আমাৰ PQR এটো ABC আৰু এটো হৈ গল PQR এতিয়া সোৱা এই দুটা ত্ৰিভুজ যেতিয়া আমি সৰ্বসম দেখাব লাগে আমাক কি কৈছিলে যে এডালৰ সমান এডালৰ সমান দিয়া আছে আৰু এটা মাত্ৰ শৰ্ত হলে আমি ত্ৰিভুজ দুটা সৰ্বসম দেখাব পাৰিম গতিকে আমি সমাধান বুলি লিখি আমি লিখো এতিয়া যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR আমি কি পাইছো AB সমান আমাৰ পাইছিলো PQ এটো আমি কাখত কি লিখি দিম যে দিয়া আছে তাৰ পিছত আমি পাইছিলো BC সমান QR এটো আমাৰ আমি লিখি দিও যে দিয়া আছে এতিয়া আমাক আৰু এটা শৰ্ত লাগে আমি কি শৰ্ত পাও আগৰ যেতিয়া সোৱা আমি এই দুটা ত্ৰিভুজ যেতিয়া কৰিছিলো আমি কি পাইছিলো এবাৰ চাওচোন আমি এই দুটা ত্ৰিভুজ কৰোতে আমি কি দেখা পাইছিলো যে A কোণটো এটো কোণৰ সতে সমান B কোণটো Q কোণৰ সতে সমান ইয়াত এটোৱে B কোণটো Q কোণৰ সতে সমান বুলি আমি পাইছিলো গতিকে আমি লিখিব লাগিব যিহেতু এতিয়া এংগল ABC সৰ্বসম সমান এংগল PQR এটোৰ কাৰণত লিখিম আমি যিহেতু ত্ৰিভুজ ABM সৰ্বসম আমি পাইছিলো ত্ৰিভুজ PQN এতেকে CPCT মতে আমি কি পাই থৈছিলো এংগল ABC সমান এংগল PQR সৰ্বসম ত্ৰিভুজৰ আমি প্ৰতিটো অনুৰূপ অংশই সমান আমি তিনটা বস্তু পালো এটো পালো বা এটো পালো বা আৰু এটো পালো
কু আমি দেখিছো চিত্ৰৰ পৰা চোৱা এটো বাহু এটোৰ লগত সমান এটোৰ লগত সমান আৰু তাৰ মধ্যৱৰ্তী কোণটো ইটো সিটোৰ লগত সমান গতিকে আমি কি লিখিম বা কু বা বিধি মতে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ আমি এইটোৱে দেখাবলৈ দিছিলে গতিকে আমি লিখি দিম দেখুওৱা হ'ল আমি দুবাৰ আমি সেই দুটাই কৰিবলৈ দিছিলে প্ৰথম আমাৰ দিছিলে চোৱা প্ৰথম আমাৰ দিছিলে আমি প্ৰথম প্ৰশ্নটো প্ৰথম আমাৰ কৰিবলৈ দিছিলে আমাক এইটো ত্ৰিভুজৰ সৰ্বসম বুলি দেখাবলৈ দিছিলে এই দুটা ত্ৰিভুজ প্ৰথম আমাৰ সৰ্বসম দেখাবলৈ দিছিলে আৰু যেতিয়া আমি এই দুটা সৰ্বসম দেখালো তাৰ পিছত গতিকে আমি এই বি কোণটো কিউ কোণৰ সমান আমি দেখাব পাৰিলো আৰু তাৰ পিছত আমাৰ এই গোটেই ত্ৰিভুজটো এ বি চি আৰু পি কিউ আৰ সৰ্বসম আমি দেখাবলৈ পাৰিলো এবাৰ আমি চাওঁ পিছৰ প্ৰশ্নটোত আমাৰ অংকন দি থোৱা নাই আমি নিজে আঁকি ল'ব লাগিব এতিয়া চোৱা আমাক দিছে বি ই আৰু চি এফ বি ই আৰু চি এফ এটা ত্ৰিভুজ এ বি চি দুডাল সমান উন্নতি যিকোনো এটা ত্ৰিভুজ এ বি চি তাৰ উন্নতি দুডাল সমান এতিয়া আমাক ক'বলৈ দিছে যে সৰ্বসমতাৰ সমকোণ অতিভুজ বাহু বিধি ব্যৱহাৰ কৰি আমাক প্ৰমাণ কৰিবলৈ দিছে যে এ বি চি ত্ৰিভুজটো সমদ্বিবাহু এতিয়া আমি এটা ত্ৰিভুজ আঁকিলো আমি এইটো এটা ত্ৰিভুজ অংকন কৰি লৈছো ত্ৰিভুজটোৰ এতিয়া নাম দি লৈছো আমি এ বি চি এতিয়া কৈছে ইহঁতৰ ওপৰত দুডাল উন্নতি আমি আঁকিব লাগিব এতিয়া চোৱা এই বিৰ পৰা ইৰ ওপৰত লম্ব আমি আঁকিব লাগিব এডাল আমি লম্ব আঁকি দিলো আকৌ তেনেকৈ আমি চি পৰা ইয়াৰ ওপৰত আমি এডাল লম্ব আঁকি দিলো এতিয়া এডাল হৈ গৈছে বি ই চাবা বি ই আৰু চি এফ এই লম্ব দুডাল আমাক কৈছে এই লম্ব নহয় আচলতে উন্নতি যিহেতু ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত ভূমিলৈ টানাডাল উন্নতি হ'ব গতিকে আমি দুডাল উন্নতি টানিলো বি ই আৰু চি এফ আমাক কৈ থৈছে যে সেই দুডাল উন্নতি সমান এডাল কাৰ সৈতে সমান এডালৰ সৈতে সমান আমি এতিয়া প্ৰমাণ কৰিব লাগে যে এ বি চি ত্ৰিভুজটো আমাৰ কি ত্ৰিভুজ হ'ব সমদ্বিবাহু ত্ৰিভুজ অৰ্থাৎ আমি প্ৰমাণ কৰিব লাগে এ বি সমান এ চি এতিয়া আমি দিও যে এ বি লিখি লওঁ আমি এ বি চি ত্ৰিভুজৰ বি ই আৰু চি এফ উন্নতি আৰু চি বি ই সমান আমাৰ দিয়া আছে বি সমান চি এফ আমি কি দেখুৱাব লাগে আমি ইয়াতে দেখুৱাব লাগে আমি কি দেখাম এতিয়া এ বি সমান এ চি অৰ্থাৎ এ বি চি টো এটা সমদ্বিবাহু ত্ৰিভুজ এতিয়া যদি আমি সমাধান কৰো চোৱা সমাধান যদি কৰিবলৈ যাওঁ আমি দুটা ত্ৰিভুজ ল'ব লাগিব কোনকেইটা ত্ৰিভুজ লওঁ আমি বি ই চি আমি এটা লওঁ বি ই চি এইটো এটা ত্ৰিভুজ আৰু এটা ত্ৰিভুজ লওঁ আমি চি এফ বি আৰু এটা ত্ৰিভুজ ললো আমি এইটো আমি আঁকি লওঁ ইয়াতে বেলেগকৈ আমি এইটো আমি সমানকৈ আঁকি ললেই হ'ব
এইটো আমি আঁকি ললো লওঁতে এইটোৰ আমি নাম দিছো বি চি ই আৰু এইটোৰ নাম দিম বি চি আৰু এফ এফ এতিয়া চোৱা এইটো ত্ৰিভুজ হল বি চি ই আৰু এইটো ত্ৰিভুজ হল বি চি এফ এই দুটা ত্ৰিভুজৰ আমি লিখি লওঁ ত্ৰিভুজ বি চি ই আৰু ত্ৰিভুজ বি চি এফৰ আমি কি পাইছো ইয়াতে চোৱা আমি ইয়াতে এটা পাইছো বি চি সমান বি চি বি চি সমান বি চি কিয় হৈছে কাৰণ দুইটা হৈ গৈছে সাধাৰণ বাহু আকৌ আমি দেখিছো যিহেতু বি ই আৰু চি এফ ইহত দুটা বাহুৰ উন্নতি গতিকে এই এংগলটো এইটো এংগল কিমান হ'ব 90 ডিগ্ৰী হ'ব আকৌ এংগল বি ই চি সমান এংগল বি এফ চি কিয় কাৰণ সিহঁত উন্নতি আমি দুটা কন্ডিশন পালো আৰু আমি কি কৈছে যে উন্নতি দুডাল সমান আমাক কি কৈছে যে বি সমান চি এফ বি ই সমান চি এফ আকৌ বি ই সমান আমাক চি এফ দিয়া আছে সমান উন্নতি গতিকে আমি এতিয়া কি ক'ব পাৰো এই দুইটা ত্ৰিভুজ আমি কি বুলি ক'ব পাৰো সৰ্বসম বুলি ক'ব পাৰো এতিয়া লিখো আমি এতেকে ত্ৰিভুজ বি ই কি হ'ব বি ই চি আৰু বি চি এফ বি চি ই আৰু সৰ্বসম ত্ৰিভুজ বি চি এফ হৈ গ'ল এইটো আমি কি চৰ্ত মতে পাই গলো আমি চোৱা আমাৰ চৰ্তটো আছিল এইটো যিহেতু সমকোণ এইটো হৈ গ'ল অতিভুজ আৰু এইটো হৈ গ'ল বাহু গতিকে আমি কি লিখিব লাগিব যে সমকোণ অতিভুজ বাহু মতে সমকোণ অতিভুজ বাহু বিধি মতে ত্ৰিভুজ বি চি ই সৰ্বসম কি পাই গলো ত্ৰিভুজ বি চি এফ এতিয়া চি পি চি টি মতে আমি কি বুলি কৈ দিব পাৰো আমি লিখিব পাৰো আমি আকৌ চাও কি পাও আমি চি পি চি টি মতে যিহেতু আমি চোৱা এই গুটেকিটা আমি এই দুটা ত্ৰিভুজ আমি সৰ্বসম হল গতিকে আমি কি দেখাব পাৰো এই বি কোণটো আমাৰ চি কোণৰ সতে সমান হৈ গল এতিয়া বি কোণ এতেকে বি কোণ সমান এতেকে এংগল বি সমান এংগল চি বুলি আমি দেখুৱাব পাৰো যেতিয়াই আমি এংগল বি সমান এংগল চি আমি দেখাব পাৰিলো অৰ্থাৎ কি এতিয়া চোৱা এটুকে আমি লিখি দিও 2 এংগল বি সমান 2 এংগল চি অৰ্থাৎ আমাৰ গুটেই 2 এংগল বি মানে আমাৰ গুটেই এংগলটো আহি গল এই গুটেখিনি আমাৰ আহি গল গুটেখিনি কি এ বি চি আৰু এ চি বি সমান এংগল এ বি চি সমান এংগল এ চি বি আমি যেতিয়া এটা ত্ৰিভুজৰ দুটা কোণ সমান হয় তেনেহলে আমি ক'ব পাৰিম যে সেই সমান কোণৰ বিপৰীত বাহু দুটাও সমান এই কোণ দুটাৰ আমি বিপৰীত বাহু কি পাইছো চোৱা এ বি কোণটোৰ বিপৰীত বাহু পাইছো এ চি আৰু এইটো কোণৰ বিপৰীত বাহু পাইছো এ বি গতিকে আমি কি লিখিব পাৰিম এতেকে এ চি সমান এ বি কাৰণত আমি লিখিব লাগিব যে ইহঁত সমান কোণৰ বিপৰীত কোণ যিটো আমাক প্ৰমাণ কৰিবলৈ দিছিলে আৰু শেষত আমি কি লিখি যাব পাৰো অৰ্থাৎ
প্ৰশ্ন যিটো দিছে সেইটো তোমালোকে লিখিবলৈ নাপাহৰিবা অৰ্থাৎ প্ৰমাণ কৰা ABC ত্ৰিভুজটো আমি সমদ্বিবাহু বুলি ক'ব পাৰিলো অৰ্থাৎ ABC ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ এইটো আমাৰ প্ৰমাণ কৰা হ'ল আশা কৰো তোমালোকে বুজি পাইছা আমি কি কৰিলো প্ৰথম আমি এই দুটা ত্ৰিভুজ আমি সৰ্বসম বুলি দেখাই ললো দেখাওতে আমি CPCT মতে এই B কোণটো C কোণৰ সমান বুলি দেখালো যেতিয়া এই আধাখিনিৰ সমান তাৰ পুৰাটো দুগুণ যেতিয়া কৰি দিও তেতিয়া আমাৰ হেতু সমান হৈ পৰিব আৰু যেতিয়া এই ত্ৰিভুজটোৰ এই দুটা কোণ সমান হ'ব তেতিয়া আমি এই বাহু দুটাও আমি সমান বুলি ক'ব পাৰিম এইবাৰ আহো আমি পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটো দিছে চোৱা ABC এটা সমদ্বিবাহু ত্ৰিভুজ আমাক ইয়াতো আমাৰ আঁকি থোৱা নাই গতিকে আমি নিজে অঙ্কন কৰিব লাগিব আমি এটা সমদ্বিবাহু ত্ৰিভুজ আঁকি লওঁ আমি এটো সমদ্বিবাহু ত্ৰিভুজ আঁকি লৈছো আৰু আকোতে আমি নাম দিছো ABC আৰু ইয়াৰ কি কৈছে AB ডাল কাৰ সতে সমান AC ৰ সমান হয় যিহেতু ই এটা সমদ্বিবাহু ত্ৰিভুজ আৰু কৈছে AP BC ৰ ওপৰত লম্ব আমি এটা লাকিব লাগিব লম্বডাল AP A পৰা যদি আমি P লৈ টানো ই হৈ গল লম্ব এটো আমি লিখিম P বুলি AB লম্ব BC আমি দেখুৱাব লাগে যে এটো কোণৰ সমান বুলি আমি দেখাব লাগে আমি প্ৰথম লিখি লওঁ যে দিয়া আছে ABC ত্ৰিভুজৰ AB সমান AC আৰু কি কৈছে AP আৰু AP লম্ব BC আমি দেখুৱাব লাগে এংগল B সমান এংগল C আমি এতিয়া কেতিয়া আমি এংগল B আৰু C সমান দেখাব পাৰিম যেতিয়া আমি এই ত্ৰিভুজ দুটা সৰ্বসম দেখাও এতিয়া প্ৰথম আমি ত্ৰিভুজ দুটা আমি সৰ্বসম দেখাই লওঁ কোন দুটা ত্ৰিভুজ লম ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACP এই দুটা আমি ত্ৰিভুজ লৈছো ত্ৰিভুজ দুটা লওঁতে কি দেখা পাইছো আমি AB সমান AC কাৰণটো তোমালোকে জানাই কাৰণ হিহঁত সমদ্বিবাহু ত্ৰিভুজ কাৰণ দিয়া আছে বুলিও লিখিলে হ'ব দিয়া আছে তাৰ পিছত আমি আৰু কি পাও AP সমান আমি কি কম আমি AC AP সমান AP তাৰ মানে হৈ গল সাধাৰণ বাহু আৰু আমাক কৈছে যিহেতু AP ডাল BC ৰ ওপৰত লম্ব গতিকে এই কোণটো আৰু এই কোণটো আমাৰ কি হৈ যাব 90 ডিগ্ৰী হৈ যাব গতিকে আমি লিখিম এংগল APB সমান এংগল APC যিহেতু আমি ক'ব পাৰিম AP লম্ব BC এতিয়া আমি তিনটা আমি শর্ত পাই গলো এটু পালো আমি বাহু এটু পালো বাহু আৰু এটু পালো কোণ আমি এতিয়া ছবিত চাও যে এটু বাহু মানে কি পালো আমি অতিভুজ আৰু এডাল অতিভুজ এটু হল কোণ আৰু এটু হল কোণ এটু বাহু অতিভুজ বাহু সমকোণ গতিকে আমি কি মতে কম সমকোণ অতিভুজ বাহু বিধি মতে ত্ৰিভুজ
BP সৰ্বসম ত্ৰিভুজ ACP আমি যেতিয়াই দুইটা ত্ৰিভুজ আমি সৰ্বসম দেখাব পাৰিলো তেতিয়া আমি কি কম তাৰ অনুৰূপ অংশবিলাকো সমান বুলি আমি ক'ব পাৰিম গতিকে আমি লিখি দিওঁ এতেকে CPCT মতে এংগল B সমান এংগল C এতিয়া যেতিয়া আমি এংগল B সমান এংগল C হেতুকে আমাক উলিয়াবলৈ দিছে গতিকে আমি তলত লিখি দিব লাগিব যে দেখুৱা হল কি কৰিলো আমাৰ একেবাৰে সহজ আমি প্ৰথম আমি ত্ৰিভুজ দুটা আমি সৰ্বসম দেখাই ললো ABP আৰু ACP ত্ৰিভুজ দুটা যেতিয়া সৰ্বসম দেখাবলৈ পাৰিলো তেতিয়া আমি CPCT মতে আমি দেখাব পাৰিলো যে এংগল B আৰু এংগল C সমান হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ 7.3 অনুশীলনী ইমানতে শেষ হ'ল অৰ্থাৎ আমি ত্ৰিভুজৰ সৰ্বসমতাৰ বিষয়ে থকা গুটি পাঠটো আমি শেষ কৰিলো আশা কৰো তোমালোকে বুজি পাইছা তোমালোকে ঘৰত বহুত প্ৰেক্টিস কৰিব লাগিব কাৰণ এইবিলাক যথেষ্ট খেলিমেলি বস্তু পৰীক্ষাৰ সময়ত তোমালোকৰ নিমিলিলে তোমালোকৰ সময় অভাৱতে যাব সেই কাৰণে ঘৰত যিমান পাৰা প্ৰেক্টিস কৰিবা আৰু প্ৰেক্টিস কৰিলে তোমালোকৰ অতিকে সহজ হৈ পৰিব আৰু নম্বৰ উঠাবৰ কাৰণে পৰীক্ষাত এই চেপ্টাৰ কিটা সকলোতকৈ সহজ কাৰণ ইয়াত আমাৰ গণনা কৰাৰ কথা নাথাকে আমাৰ বুজা আমি বুজি পেলাই অংকটো কৰিলে আমি সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'ম ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ মই ইমানতে সামৰিছো আমি পুনৰ এটা নতুন চেপ্টাৰ লৈ তোমালোকৰ মাজলৈ আহিম আজি ইমানতে শেষ কৰিছো ধন্যবাদ